হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে ইংলিছৰ লছ স্প্ৰিং সেই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। যিকেইটা প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে সেই গোটেই প্ৰশ্নকেইটা লৈ আহিছোঁ। গতিকে ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব, স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যাবা। প্ৰথম প্ৰশ্নটো হ'ল, হু ইজ দ্য আউথাৰ অফ লছ স্প্ৰিং? এইটো প্ৰশ্ন 2012 আৰু 2014 চনত আহিছে। এনেকুৱা এটা ৰাইটাৰৰ ওপৰত প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে ৰাইটাৰৰ প্ৰশ্ন এটা চাই যাব লাগিব। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল এন.এছ. জাং ইজ দ্য আউথাৰ অফ লছ স্প্ৰিং। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ডাজ মুকেশ ৱেণ্ট টু বি? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মুকেশ ৱেণ্ট টু বি এ মটৰ মেকানিক। গতিকে মুকেশে কি হ'ব বিচাৰে? এইটো প্ৰশ্ন 2012 আৰু 2015 চনত আহিছে, মষ্ট ইম্পৰ্টেণ্ট হয়। হোৱাট ইজ লছ স্প্ৰিং এবাউট? এই প্ৰশ্নটো 2013 চনত আহিছে, এইটো তোমালোকে চাব পাৰা। ৱেৰ ৱাজ দ্য অৰিজিনেল হোম অফ চাহেব ফেমিলি? মানে চাহেবৰ ঘৰটো ক'ত আছে? এইটো প্ৰশ্নই বিভিন্ন ধৰণে পৰীক্ষাত দিয়ে। ইয়াৰ উত্তৰটো হ'ব ঢাকাত আছে। এইটো 2013 চনত আহিছে। তাৰপিছত তোমালোকে এই 2015 চনত আৰু 2013 চনত অহা এইটো প্ৰশ্ন চাব পাৰা। তাৰপিছত তোমালোকে চাব লাগিব এইটো প্ৰশ্ন চাই যাবা 1 নম্বৰৰ বাবে। ৱেৰ হেজ চাহেব কাম ফ্ৰম? আনচাৰটো হ'ব চাহেব হেজ কাম ফ্ৰম ঢাকা, বাংলাদেশ। একেটা প্ৰশ্নই বনাই দিছে, মষ্ট ইম্পৰ্টেণ্ট, 2016 চনতো আহিছে। তাৰপিছত এইটো প্ৰশ্ন চাবা, ইম্পৰ্টেণ্ট হয়। ৱেৰ ডাজ মুকেশ লিভ? মুকেশ ক'ত বাস কৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত এইটো প্ৰশ্ন চাব পৰা, 2018 চনত আহিছে। তাৰপিছত তোমালোকে চাব লাগিব হু ইজ চাহেব? এইটো জানিব লাগিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাহেবৰ ফুল নামটো কি? এইটো ইম্পৰ্টেণ্ট, ইয়াৰ আনচাৰটো ধুনীয়াকৈ দিয়া আছে। তাৰপিছত তোমালোকে চাব লাগিব হুৱেৰ ইজ সীমাপুৰী? সীমাপুৰী কি হয় বা সীমাপুৰী ক'ত অৱস্থিত? এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। গতিকে তোমালোকৰ পৰীক্ষাত সীমাপুৰীৰ ওপৰত আহিব পাৰে, চাবা। হু ইজ সবিতা? এইটো ইম্পৰ্টেণ্ট, 2024 আহিছে। সবিতা কোন হয় এইটো চাব পাৰা। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন, এইটো ইম্পৰ্টেণ্ট, 2012 আৰু 2014 চনত আহিছে। এইটো প্ৰশ্ন চাব পৰা, 12 আৰু 17ত আহিছে। ঠিক একেদৰে তোমালোকে এইটো প্ৰশ্ন চাব পৰা, 2013 চনত আহিছে, 13 আৰু 16। তাৰপিছত এইটো চাব পৰা, এইটো 14 চনত আহিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত এইটো চাব পৰা, হোৱাট ইজ ফিৰোজাবাদ ফেমাছ ফৰ এণ্ড হোৱাই? এইটো ইম্পৰ্টেণ্ট, 2015 চনত আহিছে। তাৰপিছত তোমালোকে 18 চনত অহা এইটো প্ৰশ্নটো পাৰিলে চাই যাবা। তাৰপিছত আহিল লং কুৱেশ্যন। এতিয়া এই চেপ্টাৰটোৰ লং কুৱেশ্যন কেইটা দেখাই যাম। 2024 অহা এই প্ৰশ্নটো চাব নালাগে, 2024 অহা প্ৰশ্নকেইটা নিদিয়ে। তাৰপিছত এইটো প্ৰশ্ন চাব লাগিব, লং কুৱেশ্যন। ডিছক্ৰাইব দ্য মিজাৰেবল প্লাইট ফৰ দ্য পিপুল অফ ফিৰোজাবাদ? এইটো 2012 আৰু 2014 চনত, লগতে 15 আৰু 17 চনত আহিছে। এইটো মষ্ট ইম্পৰ্টেণ্ট, দেখিছা, 12, 14, 15, 16 চনত আহিছে। গতিকে ইয়াৰ আনচাৰটো বহুত ইম্পৰ্টেণ্ট হয়, চাই যাবা। তাৰপিছত এইটো প্ৰশ্ন চাবা, পভাৰ্টি। লাষ্টত যদি পভাৰ্টি এই ৱৰ্ডটো দেখা, তেনেহ'লে এইটো আনচাৰ লিখি দিবা। মই আগতেও কৈছোঁ, এইটো 2018 চনত আহিছে। এই দুটাৰ পৰা এটা প্ৰশ্ন আহিব, মষ্ট ইম্পৰ্টেণ্ট। তোমালোকে এই পভাৰ্টি বুলি থকাটো চাই যাবা, কিন্তু এইটো নিশ্চয় তোমালোকে পঢ়ি চাই মই মডেল পেপাৰত দিছোঁ। গতিকে এইখিনি মাত্ৰ 7 লাইন 8 লাইন তুমি লিখি 5ৰ পৰা 7 নম্বৰ লাভ কৰিব পাৰিবা। ইম্পৰ্টেণ্ট হয়, এইটো প্ৰশ্নই চাই যাবা। তাৰপিছত তোমালোকে সীমাপুৰীৰ ওপৰত চাই যাবা। মই কৈছোঁৱে, সীমাপুৰী আৰু পিকক আইলেণ্ডছ ইম্পৰ্টেণ্ট হয় দুইটা, সীমাপুৰী আৰু পিকক আইলেণ্ডছ। গতিকে এইকেইটা প্ৰশ্ন, এই 5 নম্বৰ আৰু 4 নম্বৰ, এইকেইটা প্ৰশ্ন তুমি চাব নালাগে, নাচালে হৈ যাব। কিন্তু তুমি সীমাপুৰী আৰু পিকক আইলেণ্ডছৰ ওপৰত চাই যাবা। তুমি সেইটো চাই যোৱাটো বহুত ইম্পৰ্টেণ্ট হয়, হয়তো পৰীক্ষাত আহিব পাৰে। গতিকে এইখিনি আছিলে আজি দিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। এই চেপ্টাৰটোৰ এইখিনি প্ৰশ্ন যদি চাই যোৱা, তুমি এটা ভাল নম্বৰ লাভ কৰিব পাৰিবা। এজন ছাত্ৰই ৰিকুৱেষ্ট কৰি আছিলে, কমেণ্ট কৰিছিলে যে লছ স্প্ৰিঙৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে। গতিকে সেই কমেণ্ট অনুসৰি মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। আগতে মই এইবোৰ ভিডিঅ' আপলোড কৰিছোঁ, আৰু আমাৰ ই বুকখন যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় ইয়াৰ আনচাৰসমূহ পাৰিছে। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যিহেতু তোমালোকৰ পৰহিৰ পৰা পৰীক্ষা আছে, সেয়েহে এইকেইদিন তোমালোকে ভালদৰে ৰিভিজন কৰি থাকা, ভালদৰে পঢ়া শুনা কৰি থাকা।
নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিবা যদিহে ইংলিছৰ আৰু কিবা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি দিয়া তেতিয়া মই কাইলৈ তোমালোকক লাষ্ট ভিডিঅ' প্ৰস্তুত কৰি দিম গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লগতে এইচএছৰ ৰিজাল্টক লৈ এই ইনফৰমেশ্যন ভিডিঅ'বোৰ পাবলৈ তোমালোকে এই ষ্টাডি ষ্টেশ্যন নামৰ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা এতিয়ালৈকে যদি তুমি শ্বেয়াৰ কৰি দিয়া নাই তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা আৰু যদি তুমি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰিছা তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ আৰু ইনষ্টাগ্ৰামৰ লিংক আছে তুমি ফ'ল' কৰি ল'ব পাৰা বা জইন হৈ ল'ব পাৰিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ